এই বিষয়টো সন্দৰ্ভত আমাৰো দৃষ্টি নিক্ষেপ কৰিছোঁ। আমি সেই ৰাস্তাটো অহা যোৱা কৰি যাওঁতে চাইছোঁ যে ধনশিৰি মহকুমাৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ সৰুলাংঠা গাঁৱৰ জানৰ নিচে কাষতে যে এটা মিক্সাৰ মেচিন তাত বহাইছে আৰু সেই মিক্সাৰ মেচিনটোৰ পৰা অহৰহ ওলোৱা ধোঁৱাই ক'লা ধোঁৱাই সেই অঞ্চলটোৰ প্ৰাকৃতিক পৰিৱেশ যথেষ্ট পৰিমাণে বিধ্বস্ত কৰিছে। যিহেতু সেই অঞ্চলৰ ৰাইজ কৃষিজীৱী, বৰ্তমান সময়ত খেতি পথাৰৰ দিন, ৰাইজে খেতি পথাৰত ব্যস্ত হৈ আছে, কিন্তু এই মিক্সাৰ মেচিনৰ পৰা ওলোৱা সেই ধোঁৱাই এই গোটেই অঞ্চলটোৰ পৰা আদি কৰি কৃষিবাহত তাৰ নিজে সেই জানত যিহেতু যথেষ্ট পৰিমাণে মাছ কাছৰ পৰা আদি কৰি সকলো ধৰণৰ হেৰিলে এইটো এটা ভাবুকি কৰি আনিছে। গতিকে আমি চুতীয়া যুৱ সন্মিলন অসমৰ তৰফৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ লগতে মীন বিভাগ, বন বিভাগ তথা কৃষি বিভাগলৈ আমি এটা কথা তেখেতলোকক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে এই মিক্সাৰ মেচিনটোৰ ওপৰত তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু লগতে আৰু এটা কথা কওঁ যে স্থানীয় ৰাইজৰ লগত কোনো ধৰণৰ আলোচনা নকৰাকৈ কিন্তু তেখেতলোকে NOC লৈছে বুলি আমি কথা গম পাইছোঁ। কিন্তু এই কথাটো অত্যন্ত গৰ্হিত কথা আৰু এনেকুৱা ধৰণৰ মিক্সাৰ মেচিন ৰাইজৰ লগত আলাপ আলোচনা নকৰাকৈ গাঁও অঞ্চলসমূহত তেখেতলোকে যিটো তেখেতলোকৰ নিজৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা তেখেতলোকে যি ধৰণে তাত বস্তুটো স্থাপন কৰিছে, কিন্তু এই যথেষ্ট পৰিমাণে ৰাইজৰ অসুবিধা হৈছে। গতিকে এই সংক্ৰান্তত আমি এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে সম্পূৰ্ণ বিভাগীয় কৰ্তৃপক্ষক আমি আহ্বান জনাইছোঁ যে তেখেতলোকে অতি শীঘ্ৰে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে আমি কিন্তু স্থানীয় ৰাইজে গাঁও একত্ৰিত হৈ কিন্তু ইয়াৰ ওপৰত আমি ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। যথেষ্ট পৰিমাণে জনজীৱনলৈ ভাবুকি কৰি আনিছে। যিখিনি কথা সচৰাচৰ এতিয়া এই কথাটো আমি আলোচনা বিলোচনা কৰি আছোঁ, আমি নিজেই দেখিছোঁ বা বিভিন্ন ধৰণৰ ৰাইজে এই বিষয়ে কৈছে যে যথেষ্ট অসুবিধা হৈছে। তাৰ পৰা নিৰ্গত হোৱা যিটো ক'লা ধোঁৱা পৰা আদি কৰি কিবা কেমিকেল এনেকুৱা ধৰণৰ শস্যত পৰিছে, বহুতখিনি অসুবিধা হৈছে, যিখিনি কথা বৰ্ণনা কৰিব নোৱাৰি। গতিকে হৈছে বেমাৰ আজাৰো হৈছে। বেমাৰ আজাৰৰ পৰা আদি কৰি জীৱ জন্তুৰ পৰা আদি কৰি ওচৰ চুবুৰীয়া বা দাঁতি কাষৰীয়া অঞ্চলত প্ৰাকৃতিক পৰিৱেশ বিনষ্টৰ পৰা যথেষ্ট পৰিমাণৰ ৰাইজৰ অসুবিধাৰ সন্মুখীন হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।